সকললৈ নমস্কাৰ আমাৰ নিউজ পৰ্টেললৈ। আজি আমাৰ পহিলা মাঘ মাসৰ যেটো পহিলা তাৰিখ, এই পহিলা তাৰিখৰ আজি বুধবাৰ বাৰ। এই বুধবাৰ দিনাখন আপোনালোক সকলোকে বিটিআৰ আৰু অসমবাসী লগতে সমগ্ৰ ভাৰতবৰ্ষৰ ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আগন্তুক সময়ত আমাৰ এই আজিৰ ভোগালী বিহুৰ জৰিয়তে আমাৰ খেতিয়ক বন্ধুসকলক যাতে ভগৱানে ভাল ফলদায়ক যাতে আমাক দিয়ে আৰু কোনো কষ্ট নোহোৱাকৈ সুন্দৰকৈ যদি ফচলটো আমাক ভগৱানে ভালকৈ ৰাখি দিয়ে আৰু যি খেতিয়ক বন্ধুসকল আছে খেতিয়ক বন্ধুসকলক যাতে আজিৰ বছৰতকৈ এই বছৰতকৈ অহা বছৰত আৰু বেছিকৈ ফলদায়ক হওক, তাকে মই ভগৱানৰ ঈশ্বৰত প্ৰাৰ্থনা খুজিছোঁ। আৰু এই ভোগালী বিহুৰ জৰিয়তে আমি আজি ভোগ কৰিব পাৰিছোঁ অকল খেতিয়কৰ কাৰণে। সেইকাৰণে মই বিশেষভাৱে আমাৰ খেতিয়ক বন্ধুসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনাগত সময়তে আমাক আপোনালোকে যেন তেনেকেই সুস্থ খাদ্য দিয়ে আৰু ৰাসায়নিক ফ্ৰী হিচাপে আমাক যাতে খুৱাবৰ কাৰণে চেষ্টা কৰিব আৰু ভাৰতবৰ্ষৰ লগতে বিটিআৰ আৰু অসমৰ সকলো এৰিয়াতে আমি পৰাপক্ষত অৰ্গেনিক খেতি কৰি আমি যদি খাব পৰা যায়, তাৰ কাৰণে মই সমগ্ৰ আমাৰ এই আজিৰ পৰ্টেলৰ জৰিয়তে খেতিয়কসকলক মই অনুৰোধ কৰিছোঁ, যিমান আমি সম্ভৱ হয় আমি অৰ্গেনিক খেতিৰ জৰিয়তে আমি যাতে ফচল কৰাৰ চেষ্টা প্ৰয়োগ কৰে, তাৰে মই আপোনালোকৰ ওচৰত বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ। নমস্কাৰ, ধন্যবাদ।